জুবিন গাৰ্গৰ 19 বছৰৰ পৰিকল্পনা জুবিন গাৰ্গ তথা আমাৰ ৰৈ ৰৈ বিনালে টিমৰ 19 বছৰৰ পৰিকল্পনা 3 বছৰ গৰ্ভধাৰণ কৰাৰ পিছত 31 অক্টোবৰত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখন আমি মুকলি কৰিছিলোঁ 9 দিন নহল এই 9 দিনতে পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পাইছেগে যে তাত আমাৰ খুব বুজাৰ বাহিৰে দুখ প্ৰকাশ কৰাৰ বাহিৰে অন্য উপায় নাই এই সময়ছোৱাত বিশেষকৈ 19 ছেপ্টেম্বৰৰ পৰা আজি 8 তাৰিখ নৱেম্বৰ বহুত দেখিলোঁ বিভিন্ন ধৰণৰ ৰেকৰ্ড দেখিলোঁ 19 ছেপ্টেম্বৰৰ পৰা মানুহৰ সমাগম দেখিলোঁ ৰাস্তাত প্ৰত্যেক ঘৰ অসমীয়া কান্দা দেখিলোঁ কি ৰিক্সাৱালা কি ঠেলাৱালা কি মা কি দেউতা কি ককাই ভনী সকলোৱে নিজৰ আপোনজনক হেৰুৱাই হাবাথৰি খোৱা দেখিলোঁ 23 তাৰিখে অসম্ভৱ জনসমুদ্ৰ দেখিলোঁ জুবিন ক্ষেত্ৰত ৰৈ ৰৈ বিনালে মুক্তি হ'ল ৰাইজৰ সমাগম দেখিলোঁ এসপ্তাহতে অসংখ্য ৰাইজে অসংখ্য জুবিন অনুৰাগী আমাক মৰম কৰা দেখিলোঁ যিটো আগতে কোনো অসমীয়া চিনেমাত হোৱা নাছিলে কিন্তু তাতকৈ দুখৰ কথা পাইৰেচিৰ ৰেকৰ্ড দেখিলোঁ যিটো হ'ব নালাগিছিলে সেইটোহে দেখিব নালাগিছিলে আমি কোনো জুবিন গাৰ্গে য'ত আটাইতকৈ বেয়া পোৱা বস্তুটো আছিল পাইৰেচি গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্টিং মিডিয়াৰ জৰিয়তে মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যিসকল দুষ্কৃতিকাৰীয়ে এই দুষ্কাৰ্যত লিপ্ত হৈছে তেওঁলোকে অতি শীঘ্ৰে আমাৰ এই ছবিখন তেওঁলোকে যেনেকৈ পাইৰেচি কৰি আছে সেইবোৰ বন্ধ কৰক এই 9 দিনতে কাটি কুটি সৰু সৰুকৈ দিয়া আৰম্ভ কৰিলে একো মাত নামাতিলোঁ ভাবিছোঁ জুবিনৰ স্মৃতি সকলোৱে চাগে নিজৰ লগত সাঁচি ৰাখিবলৈ অকণমান 1 মিনিট 2 মিনিট ৰাখিছে কাকো একো কোৱা নাই তাৰ পিছৰ পৰ্যায়ত 5 মিনিট 15 মিনিট এঘণ্টা এতিয়া এনেকুৱা এটা পৰ্যায় আহিলে যে আজি 3-4 দিনমানৰ পৰা গোটেই চিনেমাখন আহি আছে পাইৰেচি হৈ পেলাই সেইটো আটাইতকৈ দুখজনক কথা আৰু এইটোৱে যদি হয় জুবিন গাৰ্গে যিটো সপোন দেখিছিলে ভৱিষ্যতে অসমীয়া চিনেমাক লৈ তেতিয়া সেই সপোনটো আৰু কেতিয়াও সাৰ্থক নহয় জুবিন গাৰ্গে ৰৈ ৰৈ বিনালেখনক লৈ পেলাই সপোন দেখা নাছিলে গোটেই অসমীয়া ছবি জগতখনক লৈ পেলাই সপোন দেখিছিলে গোটেই অসমীয়া ছবিয়ে বিশ্ব দৰবাৰত দবদবাই থকা সপোন দেখিছিলে গোটেই অসমীয়া চিনেমাই ভাল ব্যৱসায় কৰাৰ সপোন দেখিছিলে গোটেই ভাৰতবৰ্ষতে হওক গোটেই পৃথিৱীতে হওক সেই সপোন চাগে আমি আৰু এনেকৈ ধৰণে যদি পাইৰেচি কৰে সাৰ্থক কৰিব নোৱাৰিম মই নাভাবোঁ যে ইয়াৰ পিছত কোনোবা প্ৰযোজক ওলাই আহিব আমাৰ ছবি প্ৰয়োজনা কৰিবলৈ কোনেও চাগে সাহস নকৰিব গতিকে মই এটাই অনুৰোধ কৰিছোঁ মিডিয়াৰ থ্ৰুদি আপোনালোকে প্ৰচাৰ কৰক যাতে এই পাইৰেচি কৰা সকলে শাস্তি দিয়া হওক আৰু তেওঁলোকে যাতে যিবোৰ ক্লিপ আপলোড কৰিছে সেইবোৰ যাতে অতি সোনকালে নিজৰ ইউটিউব চেনেলৰ পৰা নিজৰ পেজৰ পৰা সেইবিলাক ডিলিট কৰে মুনীন বৰাদেৱৰ বিধাতা ছবিখনো ঠিক তেনেধৰণৰ এটা ঘটনা ঘটিছিল সেই ছবিখন ব্যৱসায়িকভাৱে খুব ভাল চিনেমা আছিল কিন্তু ব্যৱসায়িকভাৱে একদম সফল হ'ব নোৱাৰিলে তাৰপিছত যদি আমি আহোঁ যে CD সময়লৈকে যদি গুচি যাওঁ VCD সময়লৈকে তেতিয়াও পাইৰেচি হ'ল পাইৰেচিয়ে এনেকুৱা এটা পৰ্যায় পালেগৈ যে গোটেই আমাৰ সাংস্কৃতিক শিল্পীখিনিয়ে বহি গ'ল গোটেইখিনি একো কৰিব নোৱাৰা হ'ল এতিয়াও হয়তো তেনেকুৱা পৰিৱেশলৈ ঠেলি লৈ গৈ আছে আৰু মোৰতো এনেকুৱা লাগিছে আমাৰ সাংস্কৃতিক কৰ্মীখিনি গোটেইখিনি হৈছে ফুটবল মৰম কৰিলেও লঠিয়াব ভাল পালেও লঠিয়াব আকালি ল'লেও লঠিয়াব ওপৰলৈও দিলে আমি হ'লেছোঁ ফুটবল এনেকুৱা এটা ফুটবল পাইৰেচিয়েও লঠিয়াব চবেই লঠিয়াব তাৰমানে যা যি কৰ আমিও মানুহ আমি কিমানলৈকে সহ্য কৰিম 9 দিনত যদি কাৰোবাৰ এটা সন্তানক কাটি কুটি এনেকৈ টুকুৰা কৰি বিকা হয় বজাৰত সেইটো কোনোবাই সহ্য কৰিব পাৰিব নেকি এই পাইৰেটৰসকল মানসিকতা নাই নেকি তেওঁলোকেতো মানুহ অকণটো চিন্তা কৰিব লাগে কাৰ সৃষ্টিৰ ওপৰত তেওঁলোকে হাত দিছে আৰে সত্তা জুবিন গাৰ্গ মহাপুৰুষৰ স্থানত তেওঁ ঠাইত বহাইছে অসমৰ ৰাইজে অসমবাসীয়ে তেওঁৰ সৃষ্টিত হাত দিছে যিটো নেকি জুবিন গাৰ্গে অন্যৰ সৃষ্টিক তেনেকুৱা ধৰণৰ কাটি হেৰি কৰি তেওঁ বেয়া পাইছিলে এটা গান বিকৃত কৰি গালে বেয়া পাইছিলে এটা ভাষা অশুদ্ধকৈ ক'লে তেওঁ বেয়া পাইছিলে যিজন মানুহে বলিউড এৰি অসমলৈ গুচি আহিলে অকল অসমবাসীৰ কাৰণে অসমবাসীৰ মৰমৰ কাৰণে আৰু তাত এতিয়া আমি এয়ে প্ৰতিদান দিছোঁ
আজি একাউণ্ট হৈছে মাত্ৰ তেওঁ আমাৰ ওচৰৰ পৰা যোৱা আৰু তেওঁ যিটো বস্তু আটাইতকৈ বেয়া পাইছিলে পাইৰেচি সেইটোৱে আমি কৰি আছোঁ চুৰ কৰি আছোঁ তেওঁৰ সৃষ্টি চুৰ কৰি বিকৃত কৰি আছোঁ যে অনুৰোধ কৰিছোঁ অনুৰোধ নহয় ডিমাণ্ড দিছোঁ নকৰিব বন্ধ কৰক আমি ইতিমধ্যে আইনী ব্যৱস্থা লৈছোঁ নহ'লে ইয়াৰ পিছত কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব দুটা ধৰণৰ বস্তু দেখা পোৱা গৈছে ৰাইজে ঠিকেই কৈছে যে বিভিন্ন ধৰণৰ ৰেকৰ্ড হ'ল পাইৰেচি ৰেকৰ্ড এটা বেলেগ লেভেললৈ গৈছে এতিয়া আমাৰ ৩,০০০তকৈও অধিক জুবিনৰ অনুৰাগী ফেন ক্লাবৰ তেওঁলোকে কণ্টিনিউৱাছ বেচিছত এণ্টি পাইৰেচিৰ কাৰণে লাগি আছে য'ত দেখে ইউটিউব হওক ফেচবুক হওক তাৰ পৰা নমাবলৈ ট্ৰাই কৰি আছে তেওঁলোকে এণ্টি পাইৰেচি দিনে ৰাতিয়ে লাগি আছে মই নিজে অলমষ্ট ৩ দিন নোখোৱা নেমেলাকৈ ৰাতিয়ে দিনে পাইৰেচি এগেইনষ্টত কাম কৰিলোঁ কিন্তু এতিয়া এনেকুৱা এটা অৱস্থা হ'ল য'ত গোটেই চিনেমাখন ইউটিউবত দি দিছে গোটেই চিনেমাখন দিয়াৰ লগে লগে কি হয় আমি এইটো মানে ৰক্তবীজ টাইপ হৈছে এটাক তললৈ নমোৱাৰ লগে লগে 10টা আৰু আহে এইটো কেনেকুৱা ধৰণৰ এটা চক্ৰ এই বস্তুটো বুজি পোৱা নাই আৰু নামবোৰ গোটেই ফেক নাম দি পেলাই আহে আমাৰ কিছুমান নাম আমি কৈছোঁ ৰ'ব কিং ভাই আকৰাম হুছেইন আয়ামান কো তাৰপিছত কি অংকিকা বৰুৱা জুবিন ফেন ক্লাব পাপু বুলি আহে আছামিজ ৰিল ভিডিঅ' এই এনেকুৱা ধৰণৰ বেলেগ বেলেগ মালাকাৰ অৰুণ অসম এনেকুৱা বেলেগ বেলেগ ধৰণৰ একাউণ্ট খুলি পেলাই য'ত ছাবস্ক্ৰাইবাৰ নাই তাত এইবোৰ দি পেলাই মানে আমি যিমান ট্ৰাই কৰিছোঁ আৰু 10টা বেছিকৈ ওলাইছে গতিকে সৰু সুৰা ক্লিপ নিজৰ কাৰণে লৈ যোৱাটো সেইটোত আমি একো কোৱাই নাছিলোঁ কিন্তু এতিয়া যিহেতু গোটেই চিনেমাখন দি দিয়া হৈছে এই বস্তুটো আটাইতকৈ দুখ লগা এই কাৰণে যে চিনেমাখন জুবিন গাৰ্গে এটা বিশেষ মাধ্যমৰ জৰিয়তে দেখুৱাটো বিচাৰিছিলে য'ত এটা হলত চালে সেই চাউণ্ড কোৱালিটি সেই চিনেমেটিক এক্সপিৰিয়েঞ্চটো পায় কাৰণে এতিয়া যদি চবেই মোবাইলতে চাবলৈ হয় চবেই ইউটিউবত চাবলৈ হয় তেতিয়াহ'লে তেনেকৈ বনোৱাৰ কোনো অৰ্থ নাথাকিলে গতিকে সেই ৰেচপেক্ট এটলিষ্ট তেওঁৰ কাৰণে ৰেচপেক্টটো দি পেলাই যাতে আপোনালোক সকলোৱে এই পাইৰেচিৰ এগেইনষ্টত যদি কাম কৰে বা এটলিষ্ট মানুহক তেনেকুৱা দেখিলে সেইটো মানা কৰে আৰু আপোনালোকে যদি এইটোত আমাক সহায় কৰে তেতিয়াহ'লে আমি বহুত ধন্য হ'ম আৰু এইটোৱে ৰিকুৱেষ্ট থাকিলে যদি এইটো কৰা নহয় তেতিয়াহ'লে ইমানেই পাইৰেচি হয় তেতিয়াহ'লে আগৰ নেক্সট চিনেমাবোৰতো একেবোৰে হ'ব আৰু আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীটো জীয়াই থাকিবলৈ অসুবিধা হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰিব চাওক মাজতে আমাৰ খুব দুৰ্দিন গৈছে আমাৰ কেইবাখনো FIR হৈছে দুলীয়াজান তেজপুৰ ডিব্ৰুগড় দিছপুৰত গতিকে আমি FIR দিছোঁ আমি ক্ৰাইম ব্ৰাঞ্চৰ লগতো কথা পাতি আছোঁ তেওঁলোকেও আমাক সহায় কৰিছে কিন্তু যিটো হাৰত হৈছে সেইটো হাৰত আমি মানে অলমষ্ট বিফল হৈছোঁ যেনে দেখা গৈছে যেতিয়াই চিনেমা এখন হিট হয় খুব বেছি পাইৰেচি হয় আমি আগতেও দেখিছোঁ চিনেমাৰ ক্ষেত্ৰতো এই যিটো চক্ৰ কৰি থকা বুলি কৈছে ৰাজধানী ক'লে এইটো বাহিৰৰ পৰাও হ'ব পাৰে নেকি কাৰণ যে চিনেমাখনটো বহুত ঠাইত মুকলি হৈছে এতিয়া অসমৰ বাহিৰৰ মানুহেও জানে যে অসমত এখন হিট চিনেমা চলি আছে গতিকে তেনেকুৱাও হ'ব পাৰে আমাৰ বহুতবোৰ এনেকুৱা ভিডিঅ'জ লিক বেংগলোৰৰ পৰাও হৈছে আমি গম পাইছোঁ কিন্তু তাতোতো অসমীয়া মানুহে চাইছে আমাৰ অসমীয়া মানুহে জড়িত হৈ আছে গতিকে অকল অসমীয়া মানুহখিনি কথা কোৱা নাই য'তে আছে যিয়ে চাইছে আমি তেওঁলোকে আমাক সহায় কৰিব লাগিব এতিয়া বাকী কিছুমান চক্ৰ আছে যিবোৰ হিন্দী চিনেমা পাইৰেচি কৰে সেইবোৰৰ তেনেকুৱা ধৰণৰ মানুহেও কৰিছে কিন্তু সেইবোৰ মানুহৰ ওচৰলৈ আমি যাব নোৱাৰোঁ কিন্তু আমাৰ ৰাইজে যদি একগোট হৈ পেলাই এইটোক তাক বচাবলৈ ট্ৰাই কৰে তেতিয়াহে আমি অলপমান হয়তো সকাহ পাম আৰু সেই যিটো বাহিৰৰ কিছুমান জেগাৰ পৰা ৱেবছাইটত লিক হৈছে সেইবোৰৰ ওপৰতো আমি আইনী ব্যৱস্থা লৈছোঁ সেইটো এটা দীঘলীয়া প্ৰচেছ হ'ব কিন্তু আমি সেই দীঘলীয়া প্ৰচেছটো আমি ফ'ল' কৰিম মানে এনেকুৱা হৈছে নেকি যেতিয়া আপোনালোকে আইনী প্ৰচেছ কৰিছে কিন্তু গোচৰ হৈছে কাৰোবাক ধৰি আনিছে কিন্তু অনাৰ পিছত তেওঁলোকে চৰি গৈছে বা ডিলিট কৰাৰ পিছতে তেওঁক ক্ষমা কৰি দিয়াৰ কাৰণে আচলতে এইটো কমি যোৱা নাই নেকি হ্ৰাস কৰা নাই নেকি বাঢ়িয়ে গৈছে নেকি তেওঁলোকৰ পৰা ক্ষতিপূৰণ লোৱা উচিত আছিলে নেকি বা শাস্তিটো অকণ কঠোৰ হ'লে এইটো বন্ধ হ'ব নেকি কেনেকুৱা হ'ব সেইটো এতিয়াতো আমি FIRটো কৰাৰ পাছত ইনভেষ্টিগেশ্যন হয় সেইটোতো পটককৈ শেষ হৈ নাযায় কিন্তু কিছুমান সৰু ল'ৰা ছোৱালী থকাৰ কাৰণে
তাহাঁতে চৰি কোৱাৰ পাছত কিছুমানক হয়তো যাবলৈও দিয়া হয় আমি বহুত কঠোৰ হ'ব নিবিচাৰোঁ কাৰণ বহুত মানুহে ভাল পাই পেলাই কৰা বস্তু কিন্তু কিছুমান আছে যিবোৰ আমি ধৰিবই পৰা নাই বেনামত কৰিছে ভুল নামত কৰিছে সেইবোৰ জানি বুজি কৰা কিছুমানে অজানিতে কৰা বস্তুবোৰ বেলেগ কিন্তু জানি বুজি কৰা বস্তুবোৰ সেইবোৰ এটা বেলেগ লেভেলত গৈছে আৰু সেই বস্তুখিনি আমি কোনো ধৰণৰ মানে ৰুট কজ বিচাৰি পোৱা নাই ক'ৰ পৰা হৈছে কি হৈছে গতিকে আমাক সকলোৰে সহায় লাগিব আমি কৈছোঁ তেওঁলোকৰ লগতো কথা পাতি আছোঁ তেওঁলোকৰ লগতো কণ্টেক্টত আছোঁ তেওঁলোকেও ইতিমধ্যে সহায় কৰিছে সহায় কিন্তু আমি এইটোৱে অনুৰোধ কৰিম যে কোনোবাই যদি এই কপিবিলাক পায়ো তেওঁলোকে যাতে নিজৰ চেনেলত আপলোড নকৰে আৰু যাতে বস্তুটো বঢ়াই নিদিয়ে আমাৰ চিনেমা হল এছ'চিয়েশ্যনৰ পৰা মই বাৰম্বাৰ অনুৰোধ কৰি আহিছিলোঁ ইমান দিনে প্ৰথম দিনৰ পৰা প্ৰেছ কনফাৰেঞ্চ কৰি আহিছিলোঁ যে পাইৰেচিৰ কথা মই সদায় কৈ আহিছিলোঁ কিন্তু কোৱাৰ পিছতো আমি দেখিছোঁ যে পাইৰেচিটো বন্ধ নহ'ল আজি এইটো খুব দুৰ্ভাগ্যজনক কথা অসমবাসীৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা আৰু আজি যে আমি ইয়াতে বহিছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ যে মিডিয়াৰ থ্ৰুদি আমাক এই পাইৰেচিটো বন্ধ কৰাত আপোনালোকে যেন সহায় কৰে 9 দিনত জুবিনৰ যিটো আশা আছিল সেই আশাটো আমি পূৰণ কৰিব নোৱাৰিলোঁ কিন্তু সি সদায় পাইৰেচিৰ এগেইনষ্ট আছিল কিন্তু আমি পাইৰেচিটো ৰখাব নোৱাৰিলোঁ পাইৰেচি হয় হিন্দী চিনেমাটো পাইৰেচি হয় এখন চিনেমাটো পাইৰেচি হ'ব বুলি আমি ভাবিছিলোঁ কিন্তু এনেকুৱা ধৰণৰ পাইৰেচি 10 দিনত কৰি পেলাব এইটো আমি কেতিয়াও ভবা নাই মই আশা কৰোঁ মই চবকে অনুৰোধ কৰোঁ অসমবাসীক অনুৰোধ কৰোঁ আজি আপোনালোকৰ মাধ্যমতে যে এই পাইৰেচিটো যেন চবেই সতৰ্ক হওক আৰু চবেই চিনেমাখন চাব ওলাই আহক পাইৰেচিত মোবাইলত যেন এখন চিনেমা নাচায় আমি হলবিলাক খুব সতৰ্ক কৰি দিছোঁ হলবিলাকত এতিয়া আমি বেছিকৈ চোৱা কৰিছোঁ মোবাইল আমি বন্ধ কৰিব নোৱাৰোঁ হলত আমি মোবাইলটো বন্ধ কৰিব নোৱাৰোঁ কিন্তু আমি খুব বেছিকৈ আমি মানুহ লগাই দিছোঁ চাইছোঁ যেন কোনো এই পাইৰেচিটোৰ কোনো যেন ৰেকৰ্ডিং নকৰে উই আৰ ৰিকুৱেষ্টিং পিপল আমি কৈ আছোঁ মানুহবিলাকক কিন্তু তাৰপিছতো কিছুমান ফ'ৰাম আছে যোনবিলাক ফ'ৰামে এই কামটো কৰি আছে কৰিবৰ কাৰণে আৰু এইটো কৰি যে আছে এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা সেইকাৰণে আপোনালোকক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে এই চিনেমাখন জীয়াই ৰাখক জুবিনৰ সপোনটো আপোনালোকে পূৰণ কৰক আমাৰ নিচিনা লাখ লাখ মানুহ ওলাই আহিছে অসমৰ আজি এই মানুহখিনি ওলাই আহি পেলাই যদি আজি আমাৰ এনেকুৱা অৱস্থা 9 দিনত হৈ আমাৰ জাতিটো কি থাকি গ'ল আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো কি থাকি গ'ল আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোৰ কথা চবেই জানে আমি কি পৰ্যায়ত আছিলোঁ আজি কি পৰ্যায়লৈ আহিলোঁ কিবা এটা অলপমান ক'ৰবাত গতিবিধি লাগিছিল এই গতিবিধি লাগিলে পাইৰেচি হ'লে কোনোবাই চিনেমা কৰিব নেকি অসমীয়া চিনেমা হল থাকিব নেকি হল কিয় নাই আজি অসমত হল কেনেকৈ থাকিব হল থকা প্ৰশ্নই নুঠে এনেকুৱা ধৰণৰ যদি অৱস্থা হয় অসমীয়া চিনেমা কেনেকৈ বনাব আজি জুবিনৰ লগত যদি এইটো হৈছে বাকীটো আৰু কি ক'ম সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ দিছ ইজ এ ভেৰি চিৰিয়াছ মেটাৰ আমি গভৰ্ণমেণ্টক অনুৰোধ কৰিছোঁ বাৰম্বাৰ অনুৰোধ কৰিছোঁ এইটোত খুব একশ্যন লওক ড্ৰাষ্টিক একশ্যন লওক আমাৰ দ্বাৰা নহয় ইট ইজ নট পচিবল ফৰ আছ আমাৰ কাৰণে এইটো পচিবল নহয় এই মনিটৰিংটো আমাৰ কাৰণে পচিবল নহয় ৰাত দিন কৰি আছে সীমান্তক কালি 3 দিন ৰাতি শুৱাই নাই নোহোৱাকৈ এই কাম কৰি আছে এভৰিবডি ইজ ট্ৰাইং দেয়াৰ লেভেল বেষ্ট কি কৰিম তাৰপিছত এইটোৱে আমাৰ জাতি এইটোৱে আমি দুৰ্ভাগ্য আজি আমাৰ কাৰণে যে আমি এইটোৱে আজি এই কামটো কৰিব লগা হৈছে য'ত গোটেই অসমবাসী ওলাই আহিছিল জুবিনৰ কাৰণে তাৰপিছত আজি এই ঘটনা হ'ব পৰা হ'ল আৰ উই নট ৰেছপনচিবল ফৰ ইট কি কাৰণে হ'ল এইটো কি কাৰণে হৈছে কিয় আমি কৰিছোঁ এইটো কাম অলপ জুবিনৰ চিন্তাটো কৰি পেলাই নকৰাকৈ নাথাকিলেও নোৱাৰিলেও নেথাকিব ৱাই উই হেভ ডান ইট বাৰম্বাৰ কৈছোঁ আমি নকৰিবৰ কাৰণে প্ৰথম দিনাৰ পৰা কৈ আহিছোঁ আমি যিটো নকৰিব তাৰপিছত মানুহ নুশুনে ইমান আৱেগিক হৈছে চব মানুহ লাখ লাখ মানুহ আজিও ওলাই আহিছে তাৰপিছত আজি এইটো হৈছে ক'ত গুচি যাব আমাৰ ইণ্ডাষ্ট্ৰিটো থাকিব নেকি আমাৰ ইণ্ডাষ্ট্ৰিটো আমাৰ জাতিটো থাকিব নেকি যদি এইটোৱে পদ্ধতি হয় তেতিয়াহ'লে ক'ব লগা নাই অসমবাসীলৈ আৰু কি ক'ম আৰু